নমস্কাৰ পুনৰবাৰ এটা গুৰুত্বপূৰ্ণ খবৰৰ সৈতে ষ্টুডিঅত মই ভাস্কৰ হইকা অনিমেশৰ দুই বন্ধুক ইতিমধ্যে ভাবুকি প্ৰদান কৰা হৈছে কোলা লৰা বাহিনীৰ বিৰুদ্ধে ভাবুকি প্ৰদানৰ অভিযোগ তুলিছে আৰু জিএমচিএইচত চিকিৎসাধীন অনিমেশৰ দুই বন্ধু মৃদুস্মন্ত বৰুৱা আৰু প্ৰণয় দত্তক ইতিমধ্যে ভাবুকি প্ৰদান কৰিছে পুনৰবাৰ জনাইছো অনিমেশৰ দুই বন্ধুক ভাবুকি প্ৰদান কোলা লৰা বাহিনীৰ বিৰুদ্ধে ভাবুকি প্ৰদানৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আৰু জিএমচিএইচত চিকিৎসাধীন অনিমেশৰ দুই বন্ধু মৃদুস্মন্ত আৰু প্ৰণয়ক ভাবুকি প্ৰদান কৰা হৈছে চিকিৎসাধীন অৱস্থাত গুণ্ডা বাহিনীয়ে ভাবুকি প্ৰদান কৰিছে তিনি ভেৰণীয়া গুণ্ডাই চিকিৎসালয়ত বিচাৰি গৈছিল মৃদুস্মন্ত আৰু প্ৰণয়ক দুই বন্ধুৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিব জিএমচিএইচ কৰ্তৃপক্ষই এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰটো এই মুহূৰ্তত আমি আপোনালোকক জনাই আছো অনিমেশৰ দুই বন্ধু যি চিকিৎসাধীন হৈ আছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত এই দুই বন্ধুক ইতিমধ্যে ভাবুকি প্ৰদান কৰা হৈছে আৰু কোলা লৰা গুণ্ডা বাহিনীৰ বিৰুদ্ধে ভাবুকি প্ৰদানৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে মৃদুস্মন্ত বৰুৱা আৰু প্ৰণয় দত্তই চিকিৎসাধীন হৈ আছিল আৰু সেই মৃদুস্মন্ত আৰু প্ৰণয় দত্তক ভাবুকি প্ৰদান কৰিছে তিনিজনীয়া এটা ভেৰণীয়া গুণ্ডা বাহিনীৰ দলে আৰু চিকিৎসালয়ত বিচাৰি গৈছিল মৃদুস্মন্ত আৰু প্ৰণয়ক দুই বন্ধুৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিব জিএমচিএইচ কৰ্তৃপক্ষই যোৰহাট মেডিকেল কলেজত চিকিৎসাধীন হৈ আছিল যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল এই দুই বন্ধু আৰু তাৰ পাছত এতিয়া চিকিৎসাধীন অৱস্থাত এনেদৰে এতিয়া ভাবুকি প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে কোলা লৰাৰ গুণ্ডা বাহিনীয়ে তিনিজনীয়া গুণ্ডা বাহিনীয়ে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভাবুকি প্ৰদান কৰিছে এই মুহূৰ্তৰ এই গুৰুত্বপূৰ্ণ খবৰটো পুনৰবাৰ জনাব বিচাৰিছো অনিমেশৰ দুই বন্ধুক ভাবুকি প্ৰদান কোলা লৰা গুণ্ডা বাহিনীৰ বিৰুদ্ধে ভাবুকি প্ৰদানৰ অভিযোগ উত্থাপিত হৈছে জেএমচিএইচত চিকিৎসাধীন অনিমেশৰ দুই বন্ধু মৃদুস্মন্ত বৰুৱা আৰু প্ৰণয় দত্তৰ ভাবুকি প্ৰদান কৰিছে চিকিৎসাধীন অৱস্থাত গুণ্ডা বাহিনীয়ে ভাবুকি দিয়াৰ গৈ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে তিনি ভেৰণীয়া গুণ্ডাই চিকিৎসালয়ত বিচাৰি গৈছিল মৃদুস্মন্ত আৰু প্ৰণয়ক দুই বন্ধুৰ নিৰাপত্তা ব্যৱস্থা কৰিব জেএমচিএইচ কৰ্তৃপক্ষই যোৰহাট চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই ইতিমধ্যে এই দুই বন্ধুৰ নিৰাপত্তাৰ ব্যৱস্থা ইতিমধ্যে কৰিছে কেনেক নিৰ্লজ্জ ঘটনা এবাৰ সংঘটিত হৈছে এইখন ৰাজ্যত এজন যুৱকক নিৰীহ বাবে বাছ ৰাস্তাত মৰিয়াই মৃত্যুদণ্ড দিয়াৰ পাছতো ক্ষান্ত নাথাকিল এই কোলা লৰা বাহিনী এই ভেৰণীয়া গুণ্ডা বাহিনীয়ে চিকিৎসাধীন অৱস্থাত থকা এই দুই যুৱকক ইতিমধ্যে হকিয়নি প্ৰদান কৰিবলৈ চিকিৎসালয়ত উপস্থিত হৈছিল এক চাঞ্চল্যকৰ খবৰ ইতিমধ্যে আমি আপোনালোকক জনাই আছো কোলা লৰা বাহিনীৰ বিৰুদ্ধে ভাবুকি প্ৰদানৰ গুৰুতৰ অভিযোগ ইতিমধ্যে উত্থাপিত হৈছে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল অনিমেশৰ দুই বন্ধু মৃদুস্মন্ত আৰু প্ৰণয় চিকিৎসাধীন অৱস্থাত আছিল আৰু সেই মুহূৰ্তত এনে ধৰণৰ অভিযোগ উত্থাপিত হৈছে আৰু দুই বন্ধুৰ নিৰাপত্তা ব্যৱস্থা কৰিব জেএমচিএইচ কৰ্তৃপক্ষই আৰু এই সন্দৰ্ভত মন্তব্য আছে আমি মন্তব্য এই মুহূৰ্তত আমি আপোনালোকক শুনাই ল'ব বিচাৰিছো এজন ভনীজোৱাই আছে আৰু মোৰ খুৰা আছে ভনীজোৱাই আমাৰ ঘৰলৈ ফোন কৰিছে যে তাতে তিনিজন ল'ৰা গৈ পেলাই এনেকৈ সুধিছে যে দেৰগাঁৱৰ ল'ৰা কোনকেইটা আছে আমাক দেখুৱাই দিয়া এতিয়া কাক সুধিছে সিহঁতেতো চিনি নাপায় কিন্তু সিহঁতি লগালগ কোনোবাই চাগে ইনফৰ্ম কৰি দিলে ইনফৰ্ম কৰাৰ লগে লগে তাত গৈ পেলাই এইটো ইনফৰ্ম পাইছে তাত লগালগ আমালৈ ফোন কৰিছে যে তাৰপৰা আপোনালোকে কেনেবাকৈ কিবা কৰিব পাৰে যদি কৰক আমাৰতো ইয়াত কোনো উপায় নাই কাকো চিনি নাপায় ফোনৰ নম্বৰ আমাৰ ওচৰত কাৰো লগত নাইকিয়া তেওঁলোকে ভয় খাইছে অত্যন্ত আৰু বিশেষকৈ মানে ইমান হেৰি নহয় আৰু আমিতো চবেই ইয়াতে আছোঁ বেছিভাগ মানুহ তাহাঁতৰ ওচৰত যাব পৰা আমি পুলিচ প্ৰটেকশ্যন সম্পূৰ্ণ আছে বুলি সম্পূৰ্ণ ধাৰণা কৰি লৈছোঁ কিন্তু এইটো যে এনেকুৱা যে হৈছে তাৰ মাজতে গৈ পেলাই কেনেকুৱা কোন পৰিৱেশত কেনেকৈ ধৰণে গৈ পেলাই তাত ওলাইছেগৈ আমি সেইটো নাজানো কিন্তু আমি অত্যন্ত দূষিত হৈছোঁ যে আমি প্ৰটেকশ্যন দিয়া নাই নেকি প্ৰকৃততে যদি প্ৰটেকশ্যন দিয়া নাইকে তেতিয়া আমি গাঁৱৰ ল'ৰা গৈ পেলাই তাত আমি প্ৰটেকশ্যন কৰোঁগৈ চব গুচি যাওঁ ইয়াৰ পৰা ভাবিছোঁ চাগে তেনেকুৱাই আপোনালোকেও নিশ্চয় সেইটো অনুমান কৰিব পাৰিব ময়ে নহয় সকলোৱে হয় মই তেখেতক ক'লোঁ কথাটো অৱগত কৰিলোঁ তেখেতে ইমিডিয়েট একশ্যন দিছিলে ফোন কৰিছোঁ বুলি কৈছে তাৰপিছত এতিয়া অলৰেডি প্ৰশাসনত গৈ পেলাই মানুহ তাত উপস্থিত হৈছে বুলি আমি শুনিছোঁ তাকেতো দ্বিতীয়জন অনিমেষক আমি আকৌ হত্যা হ'ব নেকি এইটো তেতিয়া সন্দেহৰ ভিত্তিত পৰি গৈছে মানে
এতিয়া যদি তাত ভালকৈ সুৰুঙা নথকা প্ৰটেকশ্যন থাকে নিশ্চয় চাগে তেহেঁত দুটাকো হত্যা কৰাৰ ওলাব চাগে। তাতো চাগে কেমেৰাটো আছে চাগে নিশ্চয়, CC কেমেৰা নিশ্চয় আছে চাগে। ঘটনাটো কি সেইটো সম্পূৰ্ণ তদন্ত কৰিলে চাগে নিশ্চয় ওলাব। গম পাইছোঁ, ফোন কৰিছে। ফোন কৰোঁতে আমি তেতিয়া সকলোকে মই অৱগত কৰিছোঁ, আপোনালোক সকলোকে মই অৱগত কৰিছোঁ। প্ৰশাসনতো এটা অনুৰোধ জনাইছোঁ যাতে আৰু দ্বিতীয়জন অনিমে হত্যা নহয়, ভালকৈ আইন শৃংখলাটো পৰিস্থিতিটো বুজ লৈ পেলাই উচিত তদন্ত কৰি আমাক আৰু যাতে ন্যায় দিয়ে বুলি আমি আশা কৰোঁ। ইতিমধ্যে আমি আপোনালোকক মন্তব্য শুনালো। এতিয়া পৰিয়ালৰ লোকসকল কিন্তু আতংকিত হৈ পৰিছে। এই যি অনাকাংক্ষিত ঘটনা, এই অনাকাংক্ষিত ঘটনাৰ পাছত পৰিয়ালৰ লোকসকল আতংকিত হৈ পৰিছে। এতিয়া কেনেদৰে নিৰাপত্তা প্ৰদান কৰিব JMCH কৰ্তৃপক্ষই তাকো লৈ কিন্তু প্ৰশ্ন উত্থাপন কৰিছে। আৰু লগতে যিহেতু তেখেতসকলৰ গৃহত ইতিমধ্যে কৃষিমন্ত্ৰী অতুল বৰা উপস্থিত আছে, অতুল বৰাক এই সন্দৰ্ভত সবিস্তাৰে পৰিয়ালৰ লোকে প্ৰকাশ কৰিছে। আৰু এই সন্দৰ্ভত অধিক তথ্য জানিবৰ বাবে আমি ফোন লাইনত সংযুক্ত হ'ব বিচাৰিছোঁ। ডেস্কৰ পৰা আমাৰ সতীৰ্থ পৰিমিতা ডেস্কত উপস্থিত আছে। পৰিমিতা চেতিয়াৰ সৈতে আমি সংযুক্ত হ'ব বিচাৰিছোঁ। হয় পৰিমিতা, দেখিবলৈ পোৱা গৈছে অনিমেষৰ যি দুই বন্ধু, সেই দুই বন্ধু ইতিমধ্যে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। আৰু ক'লা ল'ৰাৰ যি গুণ্ডা বাহিনী, সেই গুণ্ডা বাহিনীয়ে সকিয়নি প্ৰদান কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। এই সন্দৰ্ভত অধিক তথ্য কি আছে পৰিমিতা? হয় ভাস্কৰ, এটাৰ পাছত আন এটা তথ্য আহি আছে আমাৰ হাতলৈ যোৰহাটৰ পৰা। আৰু এই কলা ল'ৰাৰ যি তেওঁৰ কিছু একাংশ তেওঁৰ সতীৰ্থ বা তেওঁৰ বাহিনীৰ ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে অনিমেষৰ দুই বন্ধুক। আৰু এই দুয়োগৰাকী বন্ধুৰ কথা আপুনি ইতিমধ্যে গম পাইছে। যি দুগৰাকী বন্ধু ৰাজ্যবাসীয়েও জানে, যি সেই ঘটনা দিনটোত এই ঘটনাটো সংঘটিত হৈছিল, সেই দিনটোত অনিমেষ ভূঞাৰ সৈতে এই দুয়ো বন্ধু আছিল। তেওঁলোকৰ নামসমূহ হৈছে মৃদুস্মন্ত বৰুৱা আৰু প্ৰণয় দত্ত। দুয়োগৰাকী গৈছিল অনিমেষৰ সৈতে যাওঁতে প্ৰথমে কিন্তু মৃদুস্মন্ত বৰুৱাকহে আঘাত কৰিছিল কলা ল'ৰাৰ পিতৃয়ে। কলা ল'ৰাৰ পিতৃয়ে যেতিয়া আঘাত কৰিবলৈ লৈছিল, তেতিয়া মৃদুস্মন্ত বৰুৱাক সেই আঘাতৰ পৰা ৰক্ষা কৰিছিল এই অনিমেষ ভূঞাই। তাৰ পাছত বাকীজন বন্ধুকো আঘাত কৰিবলৈ লৈছিল। তেওঁলোকক তাৰ পাছত অনিমেষৰ সৈতে তিনিওজনক সেই স্থানৰ পৰা তাত থকা সচেতন নাগৰিকে আঁতৰাই পঠাইছিল। কিন্তু কলা ল'ৰাই বা তেওঁৰ যিসকল তেওঁৰ সৈতে এই ঘটনাত জড়িত বুলি অভিযোগ উত্থাপন হৈছে, তেওঁলোকে টানি অনিমেষক পাছত মাৰপিট কৰি মাৰি পেলালে। আৰু আজি যেতিয়া কলা ল'ৰাৰ মৃত্যুৰ খবৰ আহিছে, সমগ্ৰ সংবাদ মাধ্যম বা সামাজিক মাধ্যম সমগ্ৰ ৰাজ্যবাসীয়ে য'তেই পাইছে তেনেকৈ গৰিহণা দিছে, নিন্দা কৰিছে অনিমেষৰ সৈতে হোৱা ঘটনাক। আজি কলা ল'ৰাৰ মৃত্যুৰ পাছত কিন্তু আন এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। এফালে যদি কলা ল'ৰাৰ মৃতদেহ নিবলৈ অস্বীকাৰ কৰিছে এম্বুলেন্স চালকে, যেনে তেনে এখন AC বাহনত লৈ যোৱা হৈ গৈছে বুলি নিবলৈ পৰিয়ালৰ লোকে লৈছে বুলি জানিব পৰা গৈছে। আকৌ আন এটা খবৰ আহিছে ভাস্কৰ, এটা গুৰুতৰ অভিযোগ উত্থাপন হৈছে কলা ল'ৰাৰ বাহিনীৰ বিৰুদ্ধে। তেওঁৰে হয়তো একাংশ সতীৰ্থৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। এই যি অনিমেষৰ যি বন্ধুদ্বয়, এই বন্ধুদ্বয় মৃদুস্মন্ত বৰুৱা আৰু প্ৰণয় দত্ত, তেওঁলোকে JMCH অৰ্থাৎ যোৰহাট মেডিকেল কলেজ হস্পিটেল JMCHত তেওঁলোকে চিকিৎসাধীন অৱস্থাত আছে। চিকিৎসাধীন অৱস্থাত থকাৰ পাছত এই দুইগৰাকী বন্ধুক চিকিৎসাধীন অৱস্থাতে কোনো গুণ্ডা বাহিনীয়ে ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে। আৰু এই অভিযোগ উত্থাপন হৈছে মৃত কলা ল'ৰা বাহিনীৰ বিৰুদ্ধে। গতিকে এনে এটা গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই সময়তো কিন্তু এইসকল লোকে এই দুয়োজন ভুক্তভোগীক এৰি দিয়া নাই। এজন বন্ধু ইতিমধ্যে হেৰাই গৈছে, তেওঁলোকৰ মাজৰ পৰা তিনি বন্ধুৰ এজন হেৰাই গৈছে। আনহাতে কলা ল'ৰাও আজি তাৰ বাবে মৃত্যু হৈছে। গতিকে দুই বন্ধুৰ নিৰাপত্তাৰ ব্যৱস্থা হয়তো ইতিমধ্যে কৰিছে JMCH কৰ্তৃপক্ষই, কিন্তু তেওঁলোকে অধিক আতংকিত হৈছে। তেওঁলোকৰ পৰিয়াল, তেওঁলোকৰ বন্ধুবৰ্গ, সমগ্ৰ ৰাজ্যবাসী চিন্তান্বিত হৈছে। এইবাবেই চিন্তাত পৰিছে কি মুহূৰ্তত কি কৰি দিব পাৰে। হয়তো যদিহে তেওঁলোকৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া নকৰে, হয়তো এনেধৰণৰ একাংশ লোকে যিসকলে ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে, হয়তো তেওঁলোকে যিকোনো মুহূৰ্তত যিকোনো ঘটনা সংঘটিত কৰি দিব পাৰে। হয় পৰিমিতা, এই যদি অভিযোগ সঁচা হয়, এই যদি অভিযোগ সঁচা হয়, তেতিয়াহ'লে এক চিন্তান্বিত বিষয়। কিন্তু কেনে স্পৰ্ধাৰ সীমা অতিক্ৰম কৰি এই ধৰণৰ ঘটনা সংঘটিত কৰিবলৈ কুণ্ঠাবোধ কৰা নাই যদি এই অভিযোগ সঁচা হয়। আচলতে এক কথাত ক'বলৈ গ'লে এনে ধৰণৰ ঘটনা আচলতে আমি আগতে চিনেমাত দেখিছিলোঁ। চিনেমাত এনে ধৰণৰ ঘটনা আচলতে পৰিলক্ষিত হৈছিলে, কিন্তু এতিয়া বাস্তৱ জীৱনতে, বাস্তৱ ক্ষেত্ৰতে কিন্তু এনে ধৰণৰ ঘটনা ইটোৰ পাছত সিটোকৈ চিনেমাৰ দৰে ঘটনা সংঘটিত হ'বলৈ ধৰিছে। পৰিমিতা, হয় আপুনি ঠিক কথা কৈছে। একদম এখন চলচ্চিত্ৰ যেন এটা কাহিনী। আমি চিনেমাতহে এনেকুৱা দৃশ্য উপভোগ কৰিছিলো, আৰু এখন ছবি বুলিয়ে ক'ব লাগিব, চিনেমা বা নাটক বুলিয়ে ক'ব লাগিব। কাৰণ প্ৰথমেই কলা ল'ৰাৰ পিতৃয়ে সৃষ্টি কৰিছে এখন নাটক, তেওঁৱে মূল ৰচয়িতা এই নাটকৰ। তেওঁ এতিয়া ভুক্তভোগী, তেওঁৰ পুত্ৰটো এতিয়া ইতিমধ্যে হেৰাই গৈছে। তাৰ পাছত কি স্পৰ্ধাৰ সীমা অতিক্ৰম কৰিছে আপুনি চাওক।
এই দুৰ্ভগীয়া দুয়োজন যুৱক চিকিৎসাধীন অৱস্থাত আছে তেওঁলোকে বন্ধুৰ মৃত্যু শোকটো পাহৰিবই পৰা নাই তেওঁলোকে লগত আছিলে তেওঁলোকে নিজেই এই দৃশ্য দেখিছে তাৰ পাছত তেওঁলোকৰ চকুৰ পৰা সেই দৃশ্য এতিয়াও আঁতৰ হোৱা নাই তেওঁলোকৰ প্ৰিয় বন্ধুক মাৰি টানি আজুৰি মাৰি পেলাইছে গণপ্ৰহাৰত মৃত্যু হৈছে একাংশ উন্মত্ত লোকৰ গণপ্ৰহাৰত মৃত্যু হৈছে সেই দৃশ্য পাহৰিব পৰা নাই এই ল'ৰাকেইটাই এই বন্ধু কেইজনে সেই দৃশ্য তেওঁলোকে জীয়া এটা দৃশ্য মনত লৈ এতিয়াও ছটফটাই আছে তাৰোপৰি তেওঁলোক চিকিৎসাধীন কিয়নো তেওঁলোকে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে এজন বন্ধু যিগৰাকীৰ নাম ইতিমধ্যে কি দত্ত উপাধিৰ প্ৰণয় দত্তৰ চকুৰ তলতে হয়তো এটা কলা দাগ দেখাৰ দৰে সেইদিনা লাগিছিল হয়তো তেওঁই হৈছে হয় প্ৰণয় দত্ত দুটা দিন পূৰ্বে তেওঁ কেইটামান দিন যিদিনা সংঘটিত হৈছিল সেই দিনটোত এটা সংবাদ মাধ্যমত তেওঁলোকে বাৰ্তা দিছিল তেওঁলোকে মন্তব্য কৰিছিল তেতিয়া দেখিবলৈ পোৱা গৈছিলে মৃদুস্মন্ত বৰুৱা কান্দি কাটি অৱস্থা নাইকিয়া হৈ গৈছিল তেওঁ কেনেধৰণে মন্তব্য দিছে ঘটনাৰ সবিশেষ সেই মুহূৰ্ততে গম পোৱা গৈছিল যে মৃদুস্মন্ত কিমান আতংকিত হৈছে শংকিত হৈছে এতিয়া চিকিৎসাধীন অৱস্থাত থকা সেই দুৰ্ভগীয়া যুৱক দুজন কোনোমতে প্ৰাণ ৰক্ষা কৰি বাচি আহিছে তেওঁলোকৰ মনত এটা আক্ষেপ দুখ থাকি গ'ল যে মৃদুস্মন্তক ৰক্ষা কৰি নিজে আত্মবলিদান দিয়াৰ দৰে দিলে অনিমেষে দুইজন বন্ধুৰ মনত এতিয়া আক্ষেপ থাকি গৈছে যে তেওঁলোকে তেওঁলোকৰ বন্ধুক বচাব নোৱাৰিলে বুলি হয়তো মনত আক্ষেপ থাকিব পাৰে একুৰা মই কৈছো নহয় একুৰা জ্বলন্ত জুই তেওঁলোকে চকুৰ আগত এতিয়াও তেওঁলোকে লৈ আছে পিতৃ মাতৃৰ উপৰিও এই দুই বন্ধুদ্বয়ে যেনেধৰণে চকুৰ সন্মুখত দেখিছিলে বন্ধুক এনেধৰণে মাৰপিট কৰাৰ দৃশ্য তাৰ পাছত সেই বন্ধু জীয়াই থকা নাই তাৰ পাছতো আকৌ তেওঁলোকে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন অৱস্থাত আছে যোৰহাট মেডিকেল কলেজ হাস্পাতালত আৰু তাতো গৈ কোনো গুণ্ডা বাহিনীয়ে তেওঁলোকক ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে ইয়াতকৈ আৰু নিকৃষ্ট কাণ্ড ভাস্কৰ কি থাকিব পাৰে এক কথাত পৰিমিতা যদি ক'বলৈ যোৱা যায় এক কথাত পৰিমিতা যদি ক'বলৈ যোৱা যায় এই যি কোলা ল'ৰা বা কোলা গুণ্ডা বুলি যাক আমি অভিহিত কৰিছো এই কোলা ল'ৰাৰ কিন্তু প্ৰভাৱ যোৰহাটত আদি অনাদি কালৰ পৰা আছিল বুলি এটা কথা এই ক্ষেত্ৰত সহজে অনুমেয় হয় কাৰণ এই যি ঘটনা এই ঘটনাই কিন্তু কোলা ল'ৰাৰ অন্তিমটো ঘটনা নহয় ইয়াৰ পূৰ্বেও কোলা ল'ৰাই যথেষ্ট কুকাণ্ড যোৰহাট নগৰত সংঘটিত কৰিছে বুলি এক অভিযোগ উত্থাপন হৈছে আৰু কোলা ল'ৰাৰ বিৰুদ্ধে আৰক্ষী থানাত শেহতীয়াভাৱে জানিব পৰাকৈ 90টাৰো অধিক গোচৰ কোলা ল'ৰাৰ নামত সন্নিবিষ্ট হৈ আছে কিন্তু এই কোলা ল'ৰাৰ যি ভেৰণীয়া গুণ্ডা বাহিনী সেই গুণ্ডা বাহিনীও কিন্তু এনে ধৰণৰ কাণ্ডৰ ক্ষেত্ৰত ধোৱা তুলসীৰ পাত নহয় আৰু এতিয়া লক্ষণীয় হ'ব এইটো কথাই যে যোৰহাট আৰক্ষীয়ে এই ভেৰণীয়া গুণ্ডা বাহিনীৰ প্ৰতি কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া কিন্তু লক্ষণীয় হ'ব নহলে এনে ধৰণৰ অনাকাংক্ষিত ঘটনা পুনৰ যে সংঘটিত নহব সেয়া কিন্তু নুই কৰিব নোৱাৰি পৰিমিতা আপুনি ঠিক কথা কৈছে ভাস্কৰ ইতিমধ্যে সকলোৱে যেহেতু গম পাইছে সমগ্ৰ ঘটনাৱলী আদিৰ পৰা অন্তলৈকে গম পাইছে আৰু এটা কথা এটা নহয় দুটা নহয় তিনিটা নহয় তিনিবাৰে নিবাৰ বুলি যাক কোৱা হয় তেনে এটা কথাৰ সেই যি প্ৰবাদত আছে তিনিবাৰে নিবাৰ কিন্তু সেই প্ৰবাদ অনুসৰি যি কথা সেই যি বাক্য আপ্ত বাক্য হাৰি সেই হাৰিকো চেৰ পেলাই 90টাতকৈও অধিক গোচৰত তেওঁৰ বিৰুদ্ধে তেওঁৰ বিৰুদ্ধে অভিযোগ আছে 90টাতকৈও অধিক গতিকে কেনে এক দুৰ্ধৰ্ষ অপৰাধী বুলি তেওঁক আপুনি গম পাইছে সহজে অনুমেয় কেনে এক তেওঁ দুৰ্ধৰ্ষ অপৰাধী আছিলে কলা ল'ৰা এতিয়া কলা ল'ৰাই কিন্তু তাতোতকৈ কলা ল'ৰাটো ইতিমধ্যে মৃত্যুমুখতে পৰিছে কিন্তু এতিয়া কোনে ভাবুকি দিছে অভিযোগ উত্থাপন হৈছে হয়তো কলা ল'ৰাৰ কোনো বন্ধু বাহিনী হ'ব পাৰে বা ভেৰণীয়া গুণ্ডা বাহিনীৰ কোনো হ'ব পাৰে বুলি অভিযোগ উত্থাপন হৈছে কিন্তু যিসকলে এনেধৰণে এই যুৱকদ্বয়ক যি যুৱক দুজন এতিয়াও চিকিৎসাধীন অৱস্থাত আছে এনে এটা সময়ত তেওঁলোকৰ মনত যি এতিয়া তেওঁলোকৰ যি একুৰা জুই জ্বলি আছে সেই এনে এটা দুখৰ সময়ত সমগ্ৰ ৰাজ্যবাসীয়ে শোকস্তব্ধ হৈ থকাৰ সময়ত পুনৰ আন এটা ঘটনা কৰাৰ তেওঁলোকৰ কি লক্ষ্য আছে নেকি এই মুহূৰ্তত প্ৰশ্ন উত্থাপন হৈছে এনে কাণ্ড কিয় সংঘটিত হৈছে এই কালি বা পৰহি যিটো ঘটনা সংঘটিত হৈ গ'ল আজিৰ ঘটনা এটা ৰূপ ললে তাৰ পাছত আকৌ ইটোৰ পাছত সিটো কিয় এনেধৰণে তথ্য আহিছে কিয় এনেধৰণৰ ঘটনা হ'বলৈ গৈ আছে আৰক্ষীয়ে এই ক্ষেত্ৰত যেন উচিত ব্যৱস্থা লয় আমি আশা কৰো তেওঁলোক সুস্থ হৈ এফালে যদি পৰিমিতা নিজৰ প্ৰাণৰ বন্ধুক হেৰুৱাৰ যি সুখ সেই সুখ তাৰ মাজতে কিন্তু আতংকত দিন কটাইছে এই দুই বন্ধুৱে কিন্তু এতিয়া তাৰ মাজত এটা প্ৰশ্ন উত্থাপন হৈছে এই দুইগৰাকী বন্ধুৰ আচলতে নিৰাপত্তা নিশ্চিত কৰিব নে নকৰে চৰকাৰে সেই ক্ষেত্ৰত কিন্তু এই মুহূৰ্তলৈকে কোনো ধৰণৰ মত ব্যক্ত কৰা নাই কিন্তু এই মুহূৰ্তত শেহতীয়াভাৱে জানিব পৰা গৈছে যে যিগৰাকী কৃষি মন্ত্ৰী
অতুল বৰা সেই ঘটনা সংঘটিত হোৱাৰ মুহূৰ্তত অনিমেষৰ বাসগৃহত অতুল বৰা উপস্থিত আছিল আৰু অতুল বৰাক এই সন্দৰ্ভত পৰিয়ালৰ লোকে ইতিমধ্যে জনাইছে আৰু অতুল বৰাই এই সন্দৰ্ভত মাননীয় মন্ত্ৰী অতুল বৰাই এই সন্দৰ্ভত চৰকাৰৰ সৈতে আলোচনা বিলোচনা কৰি নিৰাপত্তা নিশ্চিত কৰিব বুলি ইতিমধ্যে প্ৰতিশ্ৰুতি ব্যক্ত কৰিছে কিন্তু লক্ষণীয় হ'ব চৰকাৰ বা JMCH কৰ্তৃপক্ষই কেনেদৰে তেখেতসকলৰ নিৰাপত্তা নিশ্চিত কৰে সেয়া কিন্তু পিছৰ পৰ্যায়ত লক্ষণীয় হ'ব আৰু এটা কথা পৰিমিতা এই ক্ষেত্ৰত উল্লেখ কৰিব লাগিব তেখেতসকল JMCHৰ পৰা সুস্থ শৰীৰে যেতিয়া ঘৰলৈ উভতি আহিব তেখেতসকলে পিছৰ পৰ্যায়ত স্বাভাৱিক জীৱন যাপন কৰিবলৈ চাব সেই স্বাভাৱিক জীৱন যাপন কৰিবলৈ চোৱাৰ ক্ষেত্ৰত তেখেতসকলৰ সেই স্বাভাৱিক জীৱনৰ ক্ষেত্ৰত বাধা বিঘিনি আহিব পাৰে নেকি কাৰণ নুই কৰিব নোৱাৰি এই যি কোলাজ গুণ্ডা সেই কোলা গুণ্ডাৰ প্ৰভাৱ কিন্তু যোৰহাটত সৰ্বব্যাপী আছে আৰু সেই সৰ্বব্যাপী থকা প্ৰভাৱে তেখেতসকলৰ স্বাভাৱিক জীৱনত কিবা বাধা বিঘিনি আনিব নেকি সেয়াও কিন্তু প্ৰশ্ন উত্থাপন হৈছে পৰিমিতা হয় নিহনেহে এনে ধৰণৰ প্ৰশ্ন উত্থাপন হ'বই ভাস্কৰ যিহেতুকে সেই বেমাৰত বা তেওঁলোকে যি বেমাৰ ঠিক নহয় তেওঁলোকে চিকিৎসা গ্ৰহণ কৰি আছে চিকিৎসা গ্ৰহণ কৰি থকা অৱস্থাটো যদি কাৰোবাৰ ভাবুকিৰ সন্মুখীন হ'বলগীয়া হয় এফালে নিজ চকুৰে দেখি থকা সেই ঘটনাৰ ছবিকে পাহৰিব পৰা নাই কিন্তু তেওঁলোকে এতিয়া আতংকত আকৌ চিকিৎসালয়ত তেওঁলোকে চিকিৎসাধীন অৱস্থাত থকাৰ সময়তো কিন্তু তেওঁলোকে আতংকৰ মাজত দিন পাৰ কৰিবলগীয়া হৈছে গতিকে আপুনি নিঃসন্দেহে আপুনি এটা ভাল কথাই কৈছে যে য'ত কোৱা হৈছে আপুনি কৈছে যে তেওঁলোকে আতংকত এতিয়া দিন কটাবলগীয়া আছে হয় আৰু অনাগত সময়ত তেওঁলোকৰ জীৱন যাত্ৰা যেতিয়া তেওঁলোকৰ এটা সুস্থিৰ জীৱনলৈ তেওঁলোকে পুনৰ আহিব যেতিয়া তেওঁলোকে বন্ধুৰ এই মৃত্যু কাহিনীটো কেতিয়াও তেওঁলোকে পাহৰিব নোৱাৰে কিন্তু তেওঁলোকে সুস্থ হৈ আহিব হস্পিটেলৰ পৰা বাহিৰলৈ ওলাই আহিব তেওঁলোকে জীৱনটো তেওঁলোকে পুনৰ পূৰ্বৰ দৰে চলাই নিব লাগিব কাৰণ সমাজ এখন গতিশীল সমাজ তেওঁলোকেও কিছু একোটা জীৱিকা নিৰ্বাহ কৰি আছে এজন সাংবাদিক আন এজন হয়তো ব্যৱসায়ী বা অন্য কোনো ধৰণৰ জীৱিকা তেওঁৰ আছে তেওঁলোকে পৰিয়াল পোহপাল দিবৰ বাবে একোখন ঘৰ তেওঁলোকে চলাই আছে দুইজন যুৱকে উঠি অহা যুৱক বয়স খুব বেছি 25 কি 26 এই যুৱক কেইজনে তেওঁলোকৰ ভৱিষ্যতৰ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে তেওঁলোকে একোটা কামত নিয়োজিত হৈ আছে তেওঁলোকে সমাজ সেৱা কৰে গতিকে তেওঁলোকে বিভিন্ন ধৰণৰ ক্ষেত্ৰত তেওঁলোকে সমাজলৈ ওলাই যাব লাগিব গতিকে ঠিক তেনে সময়তে পুনৰ আক্ৰমণৰ বলি হ'ব পাৰে নেকি এতিয়া আতংকিত হৈ পৰিছে পৰিয়াল সমাজখনত লোকসকলো আতংকিত হৈ পৰিছে আৰু আমিও চিন্তান্বিত হৈহে আমি এনে ধৰণৰ খবৰটো আমি দৰ্শকসকলক জনাইছো কিন্তু আমি আশা কৰিম এনে ধৰণৰ ঘটনা যাতে সংঘটিত নহওক এই যুৱকদ্বয়ৰ সৈতে আৰু দুটা পৰিয়ালৰ লগত যাতে এনে ধৰণৰ কোনো কাণ্ড সংঘটিত নহওক অনিমেষ কাণ্ড কেতিয়াও আমি পাহৰিব নোৱাৰো কলা লৰাৰ অধ্যায় যদিও এক কলংকিত অধ্যায় এই অধ্যায়ও পাহৰিব নোৱাৰি কাৰণ এটা শিক্ষা দিছে সমাজখনক গতিকে এনে ধৰণৰ এই ৰাৱণ ৰূপী অখুৰ ৰূপী কুৎসিত মনৰ মানুহ যাতে আৰু এইখন সমাজত মানৱ সমাজত যাতে আৰু এনে মনোভাৱৰ লোকে অনাগত সময়ত কোনো যাতে এনে ধৰণৰ কুটাঘাত বা এনে ধৰণৰ সমাজখন দূষিত কৰা কাম যাতে কৰিব নোৱাৰে সমাজৰ বাতাবৰণ যাতে অনিষ্ট সাধন কৰিব নোৱাৰে তাৰ প্ৰতি এই মুহূৰ্তৰ পৰাই পুনৰ তেওঁলোকৰ বিৰুদ্ধে কিন্তু আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে যদিহে অনিমেষৰ বন্ধুদ্বয়ক কোনোৱে যদি এনে ধৰণে চিকিৎসাধীন অৱস্থাত থকাৰ সময়ত যদি ভাবুকি প্ৰদান কৰিছে তেন্তে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰক ইতিমধ্যে মন্ত্ৰী অতুল বৰাই কৈছে যে এই সন্দৰ্ভত তেওঁলোকে চৰকাৰৰ শীৰ্ষ বা মুখ্যমন্ত্ৰীৰ সৈতে তেওঁলোকে আলোচনা বিলোচনা কৰিব যদিহে এনে ধৰণে কোনোবাই ভাবুকি দিছে তেন্তে এই মুহূৰ্তৰ পৰাই তেওঁলোকৰ বিৰুদ্ধে কিন্তু ব্যৱস্থা গ্ৰহণ কৰিব লাগে নহলে আৰু কি হ'ব অনাগত সময়ত সেই দুজন যুৱক ওলাই আহিব লাগিব সেই দুজন যুৱকে চিকিৎসা গ্ৰহণ কৰি আছে তেওঁলোকৰ বুকুত যি বিষ তেওঁলোকে শৰীৰত যিমান আঘাত পাইছে তেওঁলোকৰ মনত তাতোতকৈও ডাঙৰ আঘাত এটা এতিয়া আছে এই আঘাত কেতিয়াও তেওঁলোকৰ মনৰ পৰা নাযায় গতিকে সেই দুৰ্ভগীয়া যুৱক দুজনৰ পিছত এই সকল লোক কিয় লাগি আছে প্ৰশ্ন উত্থাপন হৈছে এক বৃহৎ প্ৰশ্ন এই প্ৰশ্নটোৰ উত্তৰ এতিয়া অনাগত সময়ত প্ৰশাসনৰ ফালৰ পৰাহে পোৱা যাব ভাস্কৰ হয় এই সকলো প্ৰশ্নৰ অৱসান ঘটক পুনৰবাৰ এনে ধৰণৰ কাণ্ড যাতে সংঘটিত নহয় সকলোৱে মাত্ৰ তাকেই আশা কৰিছে আৰু এই মুহূৰ্তত আমি পুনৰবাৰ আপোনালোকক এই গুৰুত্বপূৰ্ণ খবৰটো এই মুহূৰ্তত জনাব বিচাৰিছো অনিমেষৰ দুই বন্ধুক ইতিমধ্যে ভাবুকি প্ৰদান কৰা হৈছে JMCHত চিকিৎসাধীন হৈ আছিল দুই বন্ধু ইতিমধ্যে সেই দুই বন্ধুক ইতিমধ্যে ভাবুকি প্ৰদান কৰা হৈছে আৰু JMCHত চিকিৎসাধীন অনিমেষৰ দুই বন্ধু মৃদুস্পন্ত বৰুৱা আৰু প্ৰণয় দত্তক চিকিৎসাধীন অৱস্থাতে গুণ্ডা বাহিনীয়ে ভাবুকি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু তিনি ভেৰণীয়া গুণ্ডাই চিকিৎসালয়ত বিচাৰি গৈছিল মৃদুস্পন্ত আৰু প্ৰণয়ক
আৰু দুই বন্ধুৰ নিৰাপত্তা ব্যৱস্থা নিশ্চিত কৰিবলৈ GMCH কৰ্তৃপক্ষক ইতিমধ্যে দাবী জনাইছে আৰু GMCH কৰ্তৃপক্ষই ইতিমধ্যে সেই সম্পৰ্কে নিশ্চিতি প্ৰদান কৰিছে যে দুইগৰাকী বন্ধুক ইতিমধ্যে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ তৰফৰ পৰা যোৰহাট চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই ইতিমধ্যে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিব বুলি ইতিমধ্যে নিশ্চিতি প্ৰদান কৰিছে কিন্তু এই মুহূৰ্তত পুনৰবাৰ এটাৰ পাছত আন এটা এই যি যোৰহাটৰ কাণ্ড এই যি যোৰহাটৰ নৃশংস কাণ্ড এই নৃশংস কাণ্ড সংঘটিত হোৱাৰ পাছৰ পৰাই এই ঘটনাৰ কিন্তু কেইবাটাও মূৰ লৈছে এফালে যদি দেখিবলৈ পোৱা গৈছে যি কলা গুণ্ডা বা কলা ল'ৰা সেই কলা ল'ৰাৰ মৃতদেহ আনিবলৈ এম্বুলেন্সৰ কৰ্তৃপক্ষই অস্বীকাৰ প্ৰদান কৰিছে আৰু আনফালে দেখিবলৈ পোৱা গৈছে যি দুই বন্ধু আছিলে ঘটনাৰ সৈতে ঘটনাৰ ভুক্তভোগী যি আন দুই বন্ধু আছিলে মৃদুস্মন্ত আৰু প্ৰণয় এই মৃদুস্মন্ত আৰু প্ৰণয় চিকিৎসাধীন অৱস্থাত কলা ল'ৰা বাহিনীয়ে ভাবুকি প্ৰদান কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আসলতে এই ঘটনাই কিন্তু কেইবাটাও মূৰ লোৱা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে আৰু এক কথাত ক'বলৈ গ'লে এনেধৰণৰ ঘটনা কিন্তু পূৰ্বতে আমি চিনেমাত দেখিবলৈ পাইছিলোঁ আৰু কিন্তু এতিয়া বাস্তৱ জীৱনত এনেতে চিনেমা লগা কাহিনীবোৰ কিন্তু ঘটিবলৈ ধৰিছে আৰু পৰিয়ালৰ লোক শংকিত হৈ পৰিছে পৰিয়ালৰ লোকসকলে প্ৰশ্ন উত্থাপন কৰিছে যে আমাৰ দুই ল'ৰাৰ নিৰাপত্তা ক'ত তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছে আৰু এই ক্ষেত্ৰত তেওঁলোকে চৰকাৰক অনুৰোধ জনাইছে যে অতি শীঘ্ৰে যাতে পুনৰবাৰ এনেধৰণৰ কাণ্ড সংঘটিত নহয় পুনৰবাৰ কলা গুণ্ডাৰ বাহিনীয়ে যাতে এই দুই বন্ধুক অপমান কৰিবলৈ সুযোগ সুবিধা নাপায় এই দুই বন্ধুক যাতে বাধা বিঘিনি কৰিবৰ বাবে সুযোগ সুবিধা নাপায় তাৰ বাবে নিৰাপত্তা দিবৰ বাবে তেওঁলোকে সজোৰে দাবী উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে আমি পুনৰবাৰ এই গুৰুত্বপূৰ্ণ খবৰটো আমি আপোনালোকক জনাই আছো অনিমেশৰ দুই বন্ধুক ভাবুকি প্ৰদান কৰা হৈছে আৰু এই ক্ষেত্ৰত মন্তব্য আছে পৰিয়ালৰ লোকসকলৰ মন্তব্য এই মুহূৰ্তত আমি আপোনালোকক শুনাই ল'ব বিচাৰিছো আমাৰ তাত এজন ভনী জোৱাই আছে আৰু মোৰ খুৰা আছে ভনী জোৱাই আমাৰ ঘৰলৈ ফোন কৰিছে যে তাত তিনিজন ল'ৰা গৈ পেলাই এনেকৈ সুধিছে যে দেৰগাঁৱৰ ল'ৰা কোনকেইটা আছে আমাক দেখুৱাই দিয়া এতিয়া কাক সুধিছে সিহঁতেতো চিনি নাপায় কিন্তু সিহঁতি লগালগ কোনোবাই চাগে ইনফৰ্ম কৰি দিলে ইনফৰ্ম কৰাৰ লগে লগে তাত গৈ পেলাই এইটো ইনফৰ্ম পাইছে তাত লগালগ আমালৈ ফোন কৰিছে যে তাৰপৰা আপোনালোকে কেনেবাকৈ কিবা কৰিব পাৰে যদি কৰক আমাৰতো ইয়াত কোনো উপায় নাই কাকো চিনি নাপায় ফোনৰ নম্বৰ আমাৰ ওচৰত কাৰো লগত নাইকিয়া তেওঁলোকে ভয় খাইছে অত্যন্ত আৰু বিশেষকৈ মানে ইমান হেৰি নহয় আৰু আমিতো চব ইয়াতে আছোঁ বেছিভাগ মানুহ তাহাঁতৰ ওচৰত যাব পৰা নাই আমি পুলিচ প্ৰটেকশ্যন সম্পূৰ্ণ আছে বুলি সম্পূৰ্ণ ধাৰণা কৰি লৈছোঁ কিন্তু এইটো যে এনেকুৱা যে হৈছে তাৰ মাজতে গৈ পেলাই কেনেকুৱা কোন পৰিৱেশত কেনেকৈ ধৰণে গৈ পেলাই তাত ওলাইছেগৈ আমি সেইটো নাজানো কিন্তু আমি অত্যন্ত দূষিত হৈছোঁ যে আমি প্ৰটেকশ্যন দিয়া নাই নেকি প্ৰকৃততে যদি প্ৰটেকশ্যন দিয়া নাইকে তেতিয়া আমি গাঁৱৰ ল'ৰা গৈ পেলাই তাত আমি প্ৰটেকশ্যন কৰোঁগৈ চব গুচি যাওঁ ইয়াৰ পৰা ভাবিছোঁ চাগে তেনেকুৱাই আপোনালোকেও নিশ্চয় সেইটো অনুমান কৰিব পাৰিব ময়ে নহয় সকলোৱে চাগে কৃষিমন্ত্ৰী অতুল বৰা ইয়াত উপস্থিত হয় মই তেখেতক ক'লো কথাটো অৱগত কৰিলোঁ তেখেতে ইমিডিয়েট একশ্যন দিছিলে ফোন কৰিছোঁ বুলি কৈছে তাৰপিছত এতিয়া অলৰেডি প্ৰশাসনে গৈ পেলাই মানুহ তাত উপস্থিত হৈছে বুলি আমি শুনিছোঁ তাকেতো দ্বিতীয়জন অনিমেষক আমি আকৌ হত্যা হ'ব নেকি এইটো তেতিয়া সন্দেহৰ ভিত্তিত পৰি গৈছে মানে এতিয়া যদি তাত ভালকৈ সুৰুঙা নথকা প্ৰটেকশ্যন থাকে নিশ্চয় চাগে তেহেঁত দুটাকো হত্যা কৰাৰ ওলাব চাগে তাতো চাগে কেমেৰাটো আছে চাগে নিশ্চয় CC কেমেৰা নিশ্চয় আছে চাগে ঘটনাটো কি সেইটো সম্পূৰ্ণ তদন্ত কৰিলে চাগে নিশ্চয় ওলাব গম পাইছোঁ ফোন কৰিছে ফোন কৰোঁতে আমি তেতিয়া সকলোকে মই অৱগত কৰিছোঁ আপোনালোক সকলোকে মই অৱগত কৰিছোঁ প্ৰশাসনতো এটা অনুৰোধ জনাইছোঁ যাতে আৰু দ্বিতীয়জন অনিমে হত্যা নহয় ভালকৈ আইন শৃংখলাটো পৰিস্থিতিটো বুজ লৈ পেলাই উচিত তদন্ত কৰি আমাক আৰু যাতে ন্যায় দিয়ে বুলি আমি আশা কৰোঁ বিচাৰিছো এই গুৰুত্বপূৰ্ণ খবৰটো এই মুহূৰ্তত এই যি কাণ্ড সংঘটিত হ'ল যোৰহাট কাণ্ড এই যোৰহাট কাণ্ড সংঘটিত হোৱাৰ পাছৰ পৰা এটাকৈ ইটোৰ পাছত সিটো কিন্তু ঘটনাই নতুন মূৰ লোৱা দেখিবলৈ পোৱা গৈছে আৰু কালিৰ দিনটো 13জন অপৰাধীৰ নাম ইতিমধ্যে ৰাজহুৱা কৰিলে তাৰ পাছতে উত্তপ্ত হৈ পৰিছিল যোৰহাট আৰু ৰাতি নিশাৰ ভাগলৈ খবৰ আহিছিল যে ইতিমধ্যে আৰক্ষীয়ে যি ড্ৰাগছৰ ঘাটি চিনাক্ত কৰাবৰ বাবে কলা গুণ্ডাক লৈ গৈছিলে কলা ল'ৰাক লৈ গৈছিলে আৰু সেই সময়তে কলা ল'ৰাই আৰক্ষীৰ হাতৰ পৰা পলায়নৰ চেষ্টা কৰিছিল আৰু সেই মুহূৰ্তত আৰক্ষীৰ যি বাহন সেই বাহনৰ সন্মুখত দুৰ্ঘটনাত পতিত হৈ মৃত্যু হ'ল কলা ল'ৰাৰ কিন্তু তাৰ পাছত আজিৰ দিনটোৰ শেহতীয়া খবৰ এই যে অনিমেশৰ দুই যি বন্ধু মৃদুস্মন্ত আৰু এই যি প্ৰণয় তেওঁ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিলে আৰু এই দুই বন্ধুক ভাবুকি প্ৰদান কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে কলা গুণ্ডাৰ ভেৰলীয় গুণ্ডা বাহিনীৰ বিৰুদ্ধে গুৰুত্বৰ আমি আপোনালোকক জনাইছোঁ এই গুৰুত্বপূৰ্ণ খবৰটো পুৱতি নিশা এই যি যোৰহাটৰ ঘটনা সেই যোৰহাটৰ ঘটনাৰ মূল অভিযুক্তক আৰক্ষীয়ে
মৃত্যুদণ্ড দিবলৈ সক্ষম হৈছিলে তাৰ পাছতে উৎফুল্লিত হোৱা দেখিবলৈ পোৱা গৈছিলে সমগ্ৰ আৰু এই যি ঘটনা অনিমেষৰ দুই বন্ধুক যি ভাবুকি প্ৰদান কৰা হৈছিল এই যি ঘটনা এই ঘটনাৰ সবিশেষ জানিবৰ বাবে আমি পোনপটীয়াভাৱে ফোন লাইনত আমি সংযুক্ত হ'ব বিচাৰিছোঁ আমাৰ দেৰগাঁও সতীৰ্থ সাংবাদিক দীপকৰ সৈতে আমি সংযুক্ত হ'ব বিচাৰিছোঁ আমি হয় আপোনাৰ হাতত কি তথ্য আছে জনাব নিশ্চিতভাৱে কিছু সময়ৰ পূৰ্বে খবৰ আহি পৰিছে যে অনিমেষৰ সৈতে যি দুজন বন্ধু সেইদিনা আছিলে সেইদিনা ঘটনাস্থলীত আছিলে বা সেই অনিমেষৰ সৈতে আহত হৈছিলে সেই আহত হোৱা দুজন যুৱক সেই দুজন যুৱক হৈছে মৃদুস্মন্ত বৰুৱা আৰু প্ৰণয় দত্ত এই দুজন যুৱক ইতিমধ্যে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত গুৰুতৰভাৱে তেওঁলোক চিকিৎসাধীন হৈ আছে কিন্তু সেই দুজন যুৱকে ইতিমধ্যে ঘৰলৈ ফোন কৰি তেওঁলোকৰ পৰিয়ালক জনাইছে যে কোনো দুৰ্বৃত্তই কোনো ৩-৪জনীয়া দুৰ্বৃত্তৰ দলে তেওঁলোকক যি স্থানত ৰখা হৈছে যি স্থানত চিকিৎসা কৰি থকা হৈছে সেই স্থানলৈ আহি কথা বতৰা পাতিছে যে দেৰগাঁৱৰ বাকী দুজন যুৱক ক'ত সোমাই আছে দেৰগাঁৱৰ বাকী দুজন যুৱকক ক'ত ৰখা হৈছে এনেদৰে প্ৰশ্ন কৰা তেওঁলোকে শুনিছে আৰু তাৰপিছতে সেই যুৱকৰ দলটো নাইকিয়া হ'ল তেওঁলোক আচৰিত হৈছে তেওঁলোকে সাংঘাতিকভাৱে ভয় খাইছে ইতিমধ্যে পৰিয়ালৰ লোকক সেই কথা তেওঁলোকে জনাইছে আৰু যেতিয়া সেই কথা পৰিয়ালৰ লোকে গম পালে বা অনিমেষৰ ঘৰত গম পাইছে বা ইয়াৰ স্থানীয় লোকে গম পাইছে আৰু অতিকৈ আচলতে সকলো আতংকিত হৈ পৰিছে আৰু যেতিয়া সেই ফোন কলটো আহিছিলে তেতিয়া অনিমেষৰ ঘৰত উপস্থিত আছিলে মন্ত্ৰী অতুল বৰা মন্ত্ৰী অতুল বৰাইও সেই কথা গম পাইছে আৰু লগে লগে মন্ত্ৰী অতুল বৰাই যোৰহাট উপায়ুক্তৰ সৈতে কথা বতৰা পাতিছে আমাৰ সাংবাদিকৰ সন্মুখতে কথা বতৰা পাতিছে আৰু উপায়ুক্তক অতি তৎকালে তেওঁলোকৰ যি আচলতে নিৰাপত্তাৰ ব্যৱস্থা কটকটীয়া কৰিবৰ বাবে আহ্বান জনাইছে আচলতে যিটো ঘটনা দেখা পোৱা গৈছে সন্দেহ কৰা হৈছে হয়তো কোনো কলাগুণ্ডাৰ কোনো সতীৰ্থই হয়তো এনেধৰণৰ আক্ৰমণৰ বাবে পুনৰবাৰ আক্ৰমণৰ বাবে এই দুজন যুৱকক চেষ্টা কৰিব নেকি এনেধৰণৰ প্ৰশ্ন উঠিছে আৰু কি হয় আচলতে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব কিন্তু যোৰহাট প্ৰশাসনে এই মুহূৰ্তত আচলতে অধিক কটকটীয়া কৰাৰ প্ৰয়োজন আছে এই দুজন যুৱকৰ প্ৰাণৰ স্বাৰ্থত হয় দীপক আমি এই মুহূৰ্তত আপোনাৰ পৰা জানিব বিচাৰিছোঁ যিহেতু স্বাভাৱিকতেই আতংকিত হোৱাটো একদম স্বাভাৱিক বিষয় কিন্তু এটা কথা এই মুহূৰ্তত জানিব বিচাৰিছোঁ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত যিহেতু দুইগৰাকী সতীৰ্থ ইতিমধ্যে চিকিৎসাধীন হৈ আছে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে এই মুহূৰ্তত দীপক নিশ্চিতভাৱে এতিয়া আমি পৰিয়ালৰ সৈতে আমি কথা বতৰা পাতিছো আমি গম পাইছো যে তাত নিৰাপত্তাৰক্ষী ৰখা হৈছে তাত নিৰাপত্তাৰক্ষী দিয়া হৈছে কিন্তু তৎসত্ত্বেও তেনেধৰণৰ ৩জন যুৱক বা ৪জনীয়া যুৱকৰ দলে তাত গৈ তেনেধৰণৰ কথা বতৰা পতা তেওঁলোকৰ এই যি দুজন যুৱক চিকিৎসাধীন হৈ আছে তেওঁলোকৰ কাণত পৰিছে নিতান্তই চিকিৎসালয়খনত আমি দেখা পাওঁ যে যোৰহাট চিকিৎসা মহাবিদ্যালয় হওক বা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হওক বিভিন্ন ব্যক্তিৰ আহযাহ থাকে তাত আচলতে মানুহৰ কোনো লেখযোগ নাথাকে যথেষ্ট মানুহৰ সমাগম হয় তেনে লোকৰ স্বাৰ্থত ৩জন বা ৪জন লোক কেনি যাব বা কোনফালে যাব সেইটো হিচাপ ৰখাটো সম্ভৱ নহয় কিন্তু যিটো কথা বতৰা বা যিটো পৰিস্থিতি আজিৰ তাৰিখত হৈ আছে যিহেতু কালিলৈকে পৰিস্থিতি বেলেগ আছিলে যেতিয়া পুৱতি নিশাৰ ভাগত কলাগুণ্ডাত নিহত হৈছে তাৰ পিছত সমগ্ৰ পৰিৱেশটো বেলেগ হৈ পৰিছে আৰু আজিৰ ভাগত এই ঘটনাটো এই মুহূৰ্তত আৰু প্ৰায় আধা ঘণ্টাৰ পূৰ্বে এই ঘটনাটোৰ আচলতে সূচনা হৈছে ইয়াৰ পিছত অতিকৈ আচৰিত হৈ পৰিছে তেনেকুৱা এটা আচলতে বেয়া খবৰ আকৌ আহিব পাৰে নেকি বা দুৰ্বৃত্তই পুনৰবাৰ আচলতে কালাগুণ্ডাৰ যেতিয়া মৃত্যু হ'ল তেওঁৰ সতীৰ্থ কোনোবা দুষ্ট চক্ৰই পুনৰবাৰ আক্ৰমণ কৰিব পাৰে নেকি চিকিৎসালয়ত গৈ পেলাই এনেধৰণৰ প্ৰশ্ন কিন্তু এই মুহূৰ্তত অৱতাৰণা হৈছে হয় দীপক এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক সবিশেষ তথ্য জনোৱাৰ বাবে এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু জনাই আছোঁ এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰটো আমি পুনৰবাৰ আপোনালোকক স্ক্ৰীণত দেখুৱাব বিচাৰিছোঁ সমগ্ৰ ঘটনাৰ যি সবিশেষ তথ্য আমাৰ হাতত আছে আমি আপোনালোকক ফুল স্ক্ৰীণ যোগে আপোনালোকক দেখুৱাব বিচাৰিছোঁ অনিমেষৰ দুই বন্ধুক ভাবুকি প্ৰদান কৰাৰ ঘটনা এবাৰ সংঘটিত হৈছে ক'লা ল'ৰা বাহিনীৰ বিৰুদ্ধে ভাবুকি প্ৰদানৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আৰু JMCHত চিকিৎসাধীন অনিমেষৰ দুই বন্ধু মৃদুস্মন্ত আৰু প্ৰণয়ক ভাবুকি প্ৰদান কৰা হৈছে চিকিৎসাধীন অৱস্থাত গুণ্ডা বাহিনীয়ে ভাবুকি দিয়াৰ গুৰুতৰ অভিযোগ ৩ ভেৰণীয়া গুণ্ডাই চিকিৎসালয়ত বিচাৰি গৈছিল মৃদুস্মন্ত আৰু প্ৰণয়ক দুই বন্ধুৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিব JMCH কৰ্তৃপক্ষই জনাই আছোঁ এই মুহূৰ্তৰ এই গুৰুত্বপূৰ্ণ খবৰ আৰু ইতিমধ্যে আমাৰ যোৰহাটৰ যি দেৰগাঁৱৰ যি সংবাদদাতা দীপক হাজৰিকা ইতিমধ্যে আপোনালোকক সবিশেষ জনালে যে কেনেদৰে এতিয়া আতংকিত হৈ পৰিছে দুই বন্ধুৰ পৰিয়ালবৰ্গৰ লগতে সমগ্ৰ অঞ্চলটোৰ যিসকল স্থানীয় ৰাইজ
সেই স্থানীয় ৰাইজসকল আতংকিত হৈ পৰিছে এতিয়া আৰু এই ক্ষেত্ৰত যোৰহাট উপায়ুক্তৰ লগত কৃষিমন্ত্ৰী অতুল বৰাই ইতিমধ্যে সাংবাদিকৰ আগতে কথাবাৰ্তা মিলিত হৈছে এক বৈঠকত মিলিত হৈছে যে কেনেদৰে নিৰাপত্তা দিব পৰা যায় এই দুই বন্ধুক পুনৰ যাতে এনেধৰণৰ অনাকাংক্ষিত ঘটনা যাতে সংঘটিত নহয় তাৰ বাবে সকলোৱে কিন্তু এতিয়া বদ্ধপৰিকৰ হৈছে আৰু পিছৰ পৰ্যায়ত লক্ষণীয় হ'ব কেনেদৰে আচলতে আৰক্ষী প্ৰশাসনে বা প্ৰশাসন যন্ত্ৰই তেওঁলোক দুয়োকে কেনেদৰে আচলতে নিৰাপত্তা প্ৰদান কৰে সেয়া কিন্তু পিছৰ পৰ্যায়ত লক্ষণীয় হ'ব আৰু পুনৰবাৰ আমি এই মন্তব্য আপোনালোকক শুনাব বিচাৰিছোঁ আতংকিত যি পৰিয়ালবৰ্গ সেই পৰিয়ালবৰ্গই কেনেদৰে মন্তব্য আগবঢ়াইছে এই মন্তব্য এই মুহূৰ্তত আমি আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ এতিয়া আমাৰ তাত এজন ভনী জোঁৱাই আছে আৰু মোৰ খুৰা আছে ভনী জোঁৱাই আমাৰ ঘৰলৈ ফোন কৰিছে যে তাত 3জন ল'ৰা গৈ পেলাই এনেকৈ সুধিছে যে দেৰগাঁৱৰ ল'ৰা কোনকেইটা আছে আমাক দেখুৱাই দিয়া এতিয়া কাক সুধিছে সিহঁতেতো চিনি নাপায় কিন্তু সিহঁতি লগালগ কোনোবাই চাগে ইনফৰ্ম কৰি দিলে ইনফৰ্ম কৰাৰ লগে লগে তাত গৈ পেলাই এইটো ইনফৰ্ম পাইছে তাত লগালগ আমালৈ ফোন কৰিছে যে তাৰপৰা আপোনালোকে কেনেবাকৈ কিবা কৰিব পাৰে যদি কৰক আমাৰতো ইয়াত কোনো উপায় নাই কাকো চিনি নাপায় ফোনৰ নম্বৰ আমাৰ ওচৰত কাৰো লগত নাইকিয়া তেওঁলোকে ভয় খাইছে অত্যন্ত আৰু বিশেষকৈ মানে ইমান হেৰি নহয় আৰু আমিতো চবেই ইয়াতে আছোঁ বেছিভাগ মানুহ তাহাঁতৰ ওচৰত যাব পৰা নাই আমি প্ৰটেকশ্যন পুলিচ প্ৰটেকশ্যন সম্পূৰ্ণ আছে বুলি সম্পূৰ্ণ ধাৰণা কৰি লৈছোঁ কিন্তু এইটো যে এনেকুৱা যে হৈছে তাৰ মাজতে গৈ পেলাই কেনেকুৱা কোন পৰিৱেশত কেনেকৈ ধৰণে গৈ পেলাই তাত ওলাইছেগৈ আমি সেইটো নাজানো কিন্তু আমি অত্যন্ত দূষিত হৈছোঁ যে আমি প্ৰটেকশ্যন দিয়া নাই নেকি প্ৰকৃততে যদি প্ৰটেকশ্যন দিয়া নাইকে তেতিয়া আমি গাঁৱৰ ল'ৰা গৈ পেলাই তাত আমি প্ৰটেকশ্যন কৰোঁ চব গুচি যাওঁ ইয়াৰ পৰা ভাবিছোঁ চাগে তেনেকুৱাই আপোনালোকেও নিশ্চয় সেইটো অনুমান কৰিব পাৰিব ময়ে নহয় সকলোৱে চাগে কৃষিমন্ত্ৰী অতুল বৰাই ইয়াত উপস্থিত হয় মই তেখেতক ক'লো কথাটো অৱগত কৰিলোঁ তেখেতে ইমিডিয়েট একশ্যন ডিচিলে ফোন কৰিছোঁ বুলি কৈছে তাৰপিছত এতিয়া অলৰেডি প্ৰশাসনে গৈ পেলাই মানুহ তাত উপস্থিত হৈছে বুলি আমি শুনিছোঁ তাকেতো দ্বিতীয়জন অনিমেষক আমি আকৌ হত্যা হ'ব নেকি এইটো তেতিয়া সন্দেহৰ ভিত্তিত পৰি গৈছে মানে এতিয়া যদি তাত ভালকৈ সুৰুঙা নথকা প্ৰটেকশ্যন থাকে নিশ্চয় চাগে তেহেঁত দুটাকো হত্যা কৰাৰ ওলাব চাগে তাতো চাগে কেমেৰাটো আছে চাগে নিশ্চয় CC কেমেৰা নিশ্চয় আছে চাগে ঘটনাটো কি সেইটো সম্পূৰ্ণ তদন্ত কৰিলে চাগে নিশ্চয় ওলাব গম পাইছোঁ ফোন কৰিছে ফোন কৰোঁতে আমি তেতিয়া সকলোকে মই অৱগত কৰিছোঁ আপোনালোক সকলোকে মই অৱগত কৰিছোঁ প্ৰশাসনতো এটা অনুৰোধ জনাইছোঁ যাতে আৰু দ্বিতীয়জন অনিমে হত্যা নহয় ভালকৈ আইন শৃংখলাটো পৰিস্থিতিটো বুজ লৈ পেলাই উচিত তদন্ত কৰি আমাক আৰু যাতে ন্যায় দিয়ে বুলি আৰু দেখিবলৈ পোৱা গৈছে এনেদৰে এতিয়া শংকিত হৈ পৰিছে পৰিয়ালবৰ্গ সকলোৱে মাত্ৰ এটাই অনুৰোধ কৰিছে চৰকাৰ তথা প্ৰশাসনক এটাই অনুৰোধ কৰিছে যাতে এনেধৰণৰ ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় সেয়া লাগে অভিযোগেই হওক কিন্তু সকলো কিন্তু এতিয়া আতংকিত হৈ পৰা দেখিবলৈ পোৱা গৈছে কাৰণ এক অনাকাংক্ষিত ঘটনা সংঘটিত হৈ গ'ল যোৰহাটত কোনো নভবা নিচিন্তা এক ঘটনা সংঘটিত হৈ গ'ল তাৰ পাছত তিনিজনকৈ নিৰীহ লোক তাৰে এজনে ইতিমধ্যে প্ৰাণ আহুতি দিলে আৰু দুজন লোক ইতিমধ্যে চিকিৎসাধীন দুজন উঠি অহা যুৱক ইতিমধ্যে চিকিৎসাধীন হৈ আছে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত আৰু তাৰ পাছত সেই চিকিৎসাধীন অৱস্থাতে গৈ পেলাই এনেদৰে কিন্তু ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপিত হৈছে আমি যোৰহাটৰ দেৰগাঁৱৰ যি আমাৰ সংবাদদাতা আছে দীপক হাজৰিকা ইতিমধ্যে সবিস্তাৰে আপোনালোকক সমগ্ৰ ঘটনা সন্দৰ্ভত জনালে কেনেদৰে আচলতে বিচাৰ তিনিজনীয়া এটা গুণ্ডা বাহিনীয়ে কেনেদৰে বিচাৰ খোচাৰ কৰিছিলে দেৰগাঁৱৰ এই দুই যুৱকক আৰু তাৰ পাছতে এতিয়া শংকিত হৈ পৰিছে সকলোৱে আৰু এই মুহূৰ্তত নিশ্চিতভাৱে এটা কথা ক'ব লাগিব যি চৰকাৰ তথা প্ৰশাসন আছে চৰকাৰৰ তৰফৰ পৰা অতুল বৰা কৃষিমন্ত্ৰী অতুল বৰাই ইতিমধ্যে স্থানীয় যোৰহাট জিলা উপায়ুক্তৰ লগত ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত নিৰাপত্তাৰ সন্দৰ্ভত মিলিত হৈছে আৰু বৈঠক তেওঁ কৰিছে উপায়ুক্তৰ সৈতে আৰু দেখিবলৈ পোৱা গৈছে যে খন্তে পিছতে হয়তো নিৰাপত্তা বাহিনী অধিক কটকটীয়া কৰি তোলা হ'ব এই সমগ্ৰ JMCH যোৰহাট চিকিৎসা মহাবিদ্যালয়ত দুইৰে নিৰাপত্তা ব্যৱস্থা হয়তো কটকটীয়া কৰি তোলা হ'ব আৰু যি যোৰহাটত অনাকাংক্ষিত এক ঘটনা সংঘটিত হ'ল কোনো নভবা নিচিন্তা এক ঘটনা সংঘটিত হ'ল এই ঘটনাৰ পাছতে যেন প্ৰতিদিনে প্ৰতি মুহূৰ্ততে